নিৰ্বাচনী দায়িত্ব সামৰি অহা যিসকল বিষয়া আছে, যিসকল পুলিং প্ৰিজাইডিং বিষয়া আছে, তেওঁলোকক বৰ্তমান নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তেওঁলোকক আদৰণি জনাইছে, উৎসাহ জগাইছে। আৰু মই দেখুৱাইছোঁ এইসকল কৰ্মচাৰীক তেওঁলোকৰ গামোচা আৰু যি ফুলৰ থোপাৰে বৰ্তমান আদৰণি জনাইছে। আমি দেখুৱাই আছোঁ ইয়াৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। আমি যি নগাঁৱৰ বৰ্তমান যি নগাঁৱৰ আমি বৰ্তমান গভৰ্ণমেণ্ট গাৰ্লছ স্কুলত আছোঁ বৰ্তমান। আৰু ইয়াত যিসকল কৰ্মচাৰীয়ে অতি কষ্ট কৰি তেওঁলোকৰ দায়িত্ব সামৰি আহিছে, তেওঁলোকক এইদৰে বৰ্তমান জিলা আয়ুক্তগৰাকীয়ে ফুলৰ থোপা আৰু বৰ্তমান যি গামোচাৰে আদৰণি জনাইছে। আৰু মই দেখুৱাইছোঁ কেনেকুৱা লাগিছে জিলা আয়ুক্তগৰাকীয়ে আদৰণি জনাইছে? হয়, আমি ছাৰক এনেকৈ লগ পাই বহুতেই ভাল পাইছোঁ আৰু আনএক্সপেক্টেড বুলি ক'ব পাৰি। এতিয়া ছাৰে ইমান মৰম দিছে আৰু জিলা প্ৰশাসনক বহুত বহুত ধন্যবাদ দিছোঁ। এইখিনিয়ে ক'ম আৰু নিশ্চয় নিশ্চয় মই দেখুৱাইছোঁ। আৰু যিসকল মই দেখুৱাইছোঁ এইবাৰ যথেষ্ট মহিলা কৰ্মচাৰী আছিলে, 240টাকৈ মহিলাৰ পৰিচালিত কেন্দ্ৰ আছিলে। মই দেখুৱাইছোঁ এগৰাকী বৰ্তমান তেওঁ দায়িত্ব সামৰি আহিছে। আৰক্ষীৰ লোক, বিভিন্ন যি বিষয়া আছে, তেওঁলোকক এইদৰে জিলা আয়ুক্তগৰাকীয়ে যি আদৰণি জনাইছে। মই এগৰাকী মহিলা কৰ্মচাৰী আছে, মই জানিব চেষ্টা কৰিম। আপুনি কোন চেণ্টাৰত আপোনাৰ পৰিছিলে? মোৰ ৰহা বৰদলৈ হাইস্কুল। আপুনি কোন বিভাগত কৰ্মৰত? মই এম ই স্কুলত কৰোঁ। টিচাৰ হয় আপুনি, শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰী। আৰু আপোনাৰ কেনেকুৱা লাগিলে যি আজি প্ৰথম এক্সপিৰিয়েঞ্চ দ্বিতীয় পলিং বিষয়া হিচাপে ভাল লাগিলে বহুত, আৰু বহুতখিনি শিকিলোঁ। তেখেতো ভাল আছিলে, যথেষ্ট মানে উৎসাহ পাইছোঁ। আৰু এনেকৈ আহিয়ে যেতিয়া ইমানখিনি কষ্ট কৰি আহিয়ে এনেধৰণে আমাক সম্ভাষণ জনাইছে, বহুত ভাল লাগিছে। নিশ্চয় মই দেখুৱাইছোঁ এক ব্যতিক্ৰমী পদক্ষেপ। আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা এনেও সদায় ব্যতিক্ৰম। আৰু তেওঁ এটা কালি পৰা তেওঁ যিসকলে নিৰ্বাচিত কৰ্তব্য পালন কৰিছে তেওঁলোককো বিহু মাৰি বৰ্তমান তেওঁলোকক আদৰণি জনাইছিলে। আৰু আজিও পুনৰ মই জিলা আয়ুক্তগৰাকী আছে, মই জানিব চেষ্টা কৰিম। ছাৰ, এক ব্যতিক্ৰমী পদক্ষেপ। আপুনি কালিও বিহু মাৰি পেলাই সকলোকে আদৰণি জনাইছিলে, উৎসাহ জগাইছিলে, আৰু আজি যিসকল কৰ্মচাৰীক আপুনি আদৰণি জনাইছে, কি ক'ব? তেওঁক এবাৰ মই সেই ফুলটো দি লওঁ। ধন্যবাদ। আপুনি ব্যতিক্ৰমী পদক্ষেপেৰে যিসকল পুলিং প্ৰিজাইডিং বিষয়া আছে তেওঁলোকক যি নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰিলে তাৰ বাবে আদৰণি জনাইছে। নগাঁও জিলাত এইবাৰ শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হৈছে, কি ক'ব? পোনপ্ৰথমে ওপৰত থকাজনক এটা বিশেষ ধন্যবাদ জনাব বিচাৰিম। আজি তেওঁৰ ইচ্ছা নোহোৱা হ'লে এইখিনি নহ'লহেঁতেন আমাৰ জিলাত। সেই তাৰ বাবে বিশেষভাৱে আজি তেওঁৰ ওচৰত মই নমন কৰিছোঁ, মই মূৰ দুৱাইছোঁ। আৰু আমাৰ সমান্তৰালভাৱে আমাৰ যিসকল পুলিং বিষয়া আছিলে আৰু আমাৰ নাগৰিক যিসকল ইমান সুন্দৰকৈ তেওঁলোকে এই গোটেই কামভাগ নিৰ্বাচনী গোটেই কামখিনি তেওঁলোকে সম্পন্ন কৰিলে, তাৰ বাবে বিশেষভাৱে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমাৰ যোনটি দল আছে, আমাৰ অসম অসামৰিক সেৱাৰ গোটেই দলটিয়ে আজি মোৰ লগত আছে। মোৰ সন্মুখত হয়তো আপোনালোকে দেখা পাইছে। আমাৰ প্ৰতিগৰাকী ইঞ্জিনিয়াৰ আছে, প্ৰতিটো ডিপাৰ্টমেণ্টৰ আমাৰ বিষয়াসকল আছে। আজি তেওঁলোকে ইমান সুন্দৰকৈ কাম কৰিছে। আজি তাৰ বাবে এই বস্তুটো আমি আজি সাফল্যমণ্ডিত হ'ব পাৰিছোঁ। তেওঁলোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বাপুতি সাহোন ৰঙালী বিহুটি সকলোকে যেন তেওঁ সকলোৰে জীৱনলৈ যেন সুখ আৰু সমৃদ্ধি লৈ আনক, আমি যেন এখন ভাল নতুন এখন চৰকাৰ পাওঁ। আৰু পুনৰবাৰ আমাৰ যিসকল পুলিং বিষয়া আছিলে, ইমান কষ্ট কৰি এনেকুৱা মহিলা আছিলে যিসকলে সৰু সৰু ল'ৰা ছোৱালীক ঘৰতে এৰি থৈ গৈছে। যোৱাকালি ৰাতিৰ পৰা তেওঁলোকে অবিৰাম পৰিশ্ৰম কৰিছে। গোটেইখিনি আমাৰ গোটেই দলটিক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু শেষত প্ৰভুকে দি নমস্কাৰ কৰিছোঁ। ছাৰ, এইবাৰ নগাঁৱত কোনো ধৰণৰ হিংসা নহ'ল। আমি কালি কৈছিলোঁ এই প্ৰথমবাৰৰ কাৰণে হিংসামুক্ত নিৰ্বাচন বুলি ক'ব পাৰি। সৰু সুৰা দুই এটা বিক্ষিপ্ত ঘটনা হৈছে, কিন্তু তাৰ বাহিৰে নগাঁও কিন্তু শান্তিপূৰ্ণ নিৰ্বাচন। আৰু তাৰ বাবে আমাৰ প্ৰতিগৰাকী আমাৰ যিসকল কেণ্ডিডেট আছে বা তেওঁলোকৰ যিসকল ছাপৰ্টাৰ আছে তেওঁলোক সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু এইবাৰ কি হ'ল, সম্পূৰ্ণ এটা শৃংখলাবদ্ধভাৱে, আৰু এইটোৱেই এই কথাটো প্ৰমাণ কৰে যে যদি ৰাইজে বিচাৰে বা যিসকলে কেনভাছিং কৰিছে তেওঁলোকৰ যদি মনত সেই মনোভাৱটো থাকে যে আমি নগাঁওখনৰ গৌৰৱটো আমাৰ বাবে আটাইতকৈ ডাঙৰ কথা, কাইলৈ যদি আমি হুলস্থুলৰ পৰিৱেশ এটা কৰোঁ তেতিয়াহ'লে বদনাম যদি হয় আমাৰ নগাঁও জিলাখন হ'ব। মই ভাবোঁ যে তেওঁলোকে সেইষাৰ কথা উপলব্ধি কৰিছে আৰু তেনেধৰণৰ কাৰ্যকলাপত লিপ্ত হোৱা নাই। তাৰ বাবে তেওঁলোকক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আৰু বৰ্তমান তেওঁ প্ৰতিগৰাকী যি নিৰ্বাচনী দায়িত্ব সমাপ্ত কৰি অহা যিসকল কৰ্মচাৰী আছে তেওঁলোকক এইদৰে ফুলৰ থোপা আৰু গামোচাৰ আদৰণি জনাইছে আৰু উৎসাহ যোগাইছে। কাৰণ যিহেতু যথেষ্ট কষ্ট কৰি তেওঁলোক আহিছে আৰু তেওঁলোকক বৰ্তমান এইদৰে উৎসাহ যোগাইছে যে যিসকল মই দেখুৱাইছোঁ এতিয়াও বহু সংখ্যক যি কৰ্মচাৰী বৰ্তমান দায়িত্ব সামৰি আহি আছে, আৰু মহিলা আৰক্ষীৰ জোৱান আছে, বিভিন্ন
মাধ্যমত কৰ্মৰত শিক্ষয়িত্ৰী আছে বিভিন্ন ধৰণৰ যি কৰ্মৰত আপুনি কোন বিভাগত কৰ্মৰত মই এলপি স্কুলত কৰোঁ শিক্ষয়িত্ৰী হয় শিক্ষয়িত্ৰী ডিউটি ক'ত কৰিছিলে মোৰ এডিপি কলেজ আপোনাৰ এনে নগাঁৱৰে আপুনি হয় নগাঁৱৰে নিশ্চয় মই দেখুৱাইছোঁ আৰু লগতে বিহু দলো অনা হৈছে বৰ্তমান যিসকল বিহু দল আহিছে মই দেখুৱাইছোঁ বিহু দল অনা হৈছে আৰু এইদৰে তেওঁলোকে উৎসাহ যোগাবলৈ বৰ্তমান যিহেতু আমি দেখুৱাইছিলোঁ কালিও আজি যোৱাৰ আগতে বিহু মাৰি পেলাই আদৰণি জনাইছিলে আৰু মই দেখুৱাইছোঁ যে আজিও বৰ্তমান বিহুৰ ব্যৱস্থা কৰা হৈছে বিহু দল অনা হৈছে যিসকল কৰ্মচাৰী যথেষ্ট কষ্ট কৰি পেলাই তেওঁলোকে যিহেতু নিৰ্বাচনী দায়িত্ব পালন কৰিছে তেওঁলোকে যাতে তেওঁলোকৰ এই ঘূৰি অহাৰ পিছত যিহেতু যাতে তেওঁলোকৰ বাবে কিছু এক উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ আৰু মই দেখুৱাইছোঁ বিহু দল আহিছে আৰু গতিকে মই যি জিলা আয়ুক্তগৰাকী আছে আৰু তেওঁ এই বিহু দলৰ সৈতে বিহু মাৰিব মই দেখুৱাবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰ যিটো চলি আছে মই পোনপটীয়া সম্প্ৰচাৰত দেখুৱাবলৈ চেষ্টা কৰিম যি জিলা আয়ুক্তগৰাকী যিহেতু বিহু দল আহিছে আৰু মই বিহু দলৰ সৈতে কালিও ছাৰে বিহু গাইছিলে আৰু আজিও যদি এটা বিহু গাই দিয়ে নিশ্চয়কৈ মই দেখুৱাম আৰু ছাৰ এনেও সাংস্কৃতিক জগতৰ লগত জড়িত আমি দেখুৱাই আছোঁ বিভিন্ন অনুষ্ঠানত গতিকে কালিও এক ব্যতিক্ৰমীভাৱে কালি যিসকল কৰ্মচাৰী নিৰ্বাচনী দায়িত্ব পালন কৰিছিল তেওঁলোকক বিদায় দিয়া হৈছিলে আৰু আজি পুনৰ তেওঁলোকক ব্যতিক্ৰমীভাৱে আদৰি লোৱা হৈছে মই পোনে মই সেই অনুষ্ঠানৰ মাজত লৈ গৈছোঁ মই দেখুৱাই আছোঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে বিহুৱা দল আছে আমি দেখুৱাইছোঁ নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান যিহেতু ইয়াত গলখনতে পেলাইছো মাৰিবলৈ ফুটিলা পেনি মাজনী তেনেকৈ নাচাবা মৰম লগাকৈ এইজনী নাচানি বৰ মৰম সাজুনে কাচুনে ৰূপহী যেন লাগিছে চিলনি পৰাদি থপিয়াই লৈ যাম তাৰে মাজৰে জনী চহৰাই টানিলি বাহিৰে ফুৱাংগৈ হোমৰে গুৰি মাটি গাভৰুক মোক খুলি নলবি গুচি যাব লাগিলে আৰু দেখানে পাবি বিচাতি কৈ হিয়া ভাঙি ফুৰিবি পাৰ যদি যাগৈ গুচি পাৰ যদি যাগৈ গুচি আমি যাচি অহা নাই কাৰো কথা নজনাই নাচনী ধুলীয়াবোৰ নহ'লে নাচিবিনো কেনেকৈ ভাবিছনে কথাষাৰ তই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ